বাগিচাত আছো বাগিচাৰ এটা ভিতৰুৱা ৰাস্তা আপোনালোকে জানে যে বাগিচা বিলাকত যথেষ্ট সংখ্যক তাত বাসিন্দা আছে আৰু নুমলীগড় চাহ বাগিচাখন এখন ডাঙৰ বাগিচা আমাৰ চৰকাৰে RIDF-ত দুটা ৰাস্তা ইয়াত কৰিবলৈ লৈছে বৰ দীঘলীয়া নহয় 1 কোটি টকাৰ দুটা ৰাস্তা এটা মেইন লাইন বাগান মেইন লাইন এটা 5 নম্বৰ লাইন এই দুটা ৰাস্তা আজি আমি আধাৰিলা স্থাপন কৰিছো আৰু কৈছো যে 5 মাহৰ ভিতৰত কামখিনি সম্পূৰ্ণ কৰিব লাগিব ঠিকাদাৰ ইয়াত আছে 9 মাহ টাইম পাইছিলে কিন্তু 5 মাহৰ ভিতৰত উলিয়াই দিম বুলি কৈছে আৰু মই ইয়াত মেনেজমেন্ট আছে বাগিচা সংঘ আছে আমাৰ শাসকীয় দলৰ বিজেপি এজিপি কৰ্মকৰ্তাসকল আছে আচ্ছা আছে সকলোকে মই অনুৰোধ জনাইছো পঞ্চায়ত আছে পঞ্চায়তৰ নতুন সভাপতি এপি মেম্বাৰ ইয়াৰ ৱাৰ্ড মেম্বাৰ সকলোকে মই কৈছো যাতে কামখিনি ভালকে হয় তেওঁলোকে যাতে চোৱাচিতাও কৰে যাতে সহযোগিতাও কৰে আপোনালোকে জানে যে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত বসবাস কৰা চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে সৰ্বাংগীন বিকাশৰ কাৰণে বহুবোৰ আঁচনি লৈছে অসমত বসবাস কৰা চাহ জনগোষ্ঠী এই লোকসকলৰ অসমৰ ভাষা কৃষ্টি সংস্কৃতি ইয়াত আৰু এই ইণ্ডাষ্ট্ৰিটো সবল কৰা আটাইতকৈ পুৰণি ইণ্ডাষ্ট্ৰি হ'ল চাহ ইণ্ডাষ্ট্ৰিটো তেখেতসকলৰ যথেষ্ট অৰিহণা আছে আমাৰ চৰকাৰখনে বহুবোৰ বাগিচাৰ ভিতৰুৱা ৰাস্তা নিৰ্মাণৰ কাম হাতত লৈছে পূৰ্বতে এইবিলাক বাগিচাই নিজে কৰে বাগিচা কৰ্তৃপক্ষই কৰে কিন্তু কেৱল ৰাস্তাই নহয় এতিয়া আপোনালোকে দেখিছে যে আমাৰ সমষ্টিতে কেইবাখনো মডেল স্কুল হৈছে জগন্নাথ কমিউনিটি চেণ্টাৰ হৈছে আজি মই জগন্নাথ কমিউনিটি চেণ্টাৰ এটা আধাৰিলা নহয় মই আধাৰিলা আগতে কৰিছিলো আজি আনুষ্ঠানিকভাৱে মুকলি কৰিছো আৰু কেইবাটাও তেনেকুৱা সম্পূৰ্ণ হৈ আছে আমি কম দিনৰ ভিতৰতে মুকলি কৰিম ৰাজ্যখনৰ ভিতৰত 5টা কৰিবলৈ লৈছিল চৰকাৰে আমাৰ সমষ্টিতে ডিৰিঙত আমি প্ৰথম জগন্নাথ কমিউনিটি হলটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি আমি ইতিমধ্যে ৰাইজৰ বাবে মুকলি কৰিছো মেনেজমেন্ট কমিটিও কৰি দিয়া হৈছে মেনেজাৰে MLA হৈছে চেয়াৰমেন ভাইচ চেয়াৰমেন মেনেজাৰ ঠিক তেনেকে মেম্বাৰ সেক্ৰেটাৰী এসিস্ট্যান্ট মেনেজাৰ বা ওয়েলফেয়াৰ আছে এতিয়া কথা হৈছে যে এনেধৰণে ঐচ্ছিক দিশকে ধৰি তেওঁলোকৰ আৰ্থ-সামাজিক উন্নয়নৰ কাৰণে চৰকাৰখনে বহুতখিনি ব্যৱস্থা গ্ৰহণ কৰিছে আৰু সেইকাৰণে বাগিচাৰ ৰাইজ আমাৰ চৰকাৰখনৰ লগতে আছে আৰু তেওঁলোক সুখী মই য'তে যাওঁ তেওঁলোকৰ আন্তৰিকতা তেওঁলোকৰ মৰম চেনেহে আমাক অত্যন্ত উৎসাহিত কৰে আপোনালোকে দেখিছে যে যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী আহি গৈছিল নুমলীগড় যিখন হায়াৰ ছেকেণ্ডেৰী আছে তাত যিটো কেম্প আছিল বাগিচাৰ পৰা ঠিক নদী দূৰত বসবাস কৰা এখন গাঁও আছে তাত য'ত বেজা বৈষ্ণৱৰ স্বাধীনতা আন্দোলনৰ শ্বহীদ বেজা বৈষ্ণৱৰ ঘৰ সেই অঞ্চললৈ যোৱা দুটা ৰাস্তা তেখেতে নিৰ্মাণৰ বাবে ইতিমধ্যে কালি নিৰ্দেশ দি গৈছে সেইখিনি কামো হ'ব মই ৰাইজৰ আন্তৰিক সহযোগিতা কামনা কৰিছো আৰু সকলোকে মই আজি অনুষ্ঠানটোত উপস্থিত থাকি সফল কৰাৰ কাৰণে ধন্যবাদ জনাইছো আৰু তেওঁলোকৰ উৎসাহ দেখি মোৰ উৎসাহ আগতে আচলতে বাগিচা বিলাকত পথ নিৰ্মাণৰ ক্ষেত্ৰত আমি কোম্পানী বিলাক বা বাগিচা কৰ্তৃপক্ষ এতিয়া দেখা গৈছে যে বাগিচা উন্নয়নৰ ক্ষেত্ৰত চৰকাৰে বহুত আৰু অজস্ৰ আঁচনি লৈছে আপোনালোকে দেখিছে আৰু এই চাহ জনগোষ্ঠীৰ লোকৰ কাৰণে উচ্চ শিক্ষাৰ অনুষ্ঠান বিলাকতো চিট ৰিজাৰ্ভ কৰিছে মেডিকেল ইঞ্জিনিয়াৰিং কৃষি বিশ্ববিদ্যালয় আৰু ময়ো দেখিছো 2016 চনৰ পৰা যিবিলাকে শিক্ষাৰ্থীৰে মেট্ৰিকৰ দেওনা পাৰ হৈছে হায়াৰ ছেকেণ্ডেৰী দেওনা পাৰ হৈছে মই সম্বৰ্ধনা জনাই আছো সম্বৰ্ধনা অনুষ্ঠান বিলাকত মই প্ৰত্যেক বছৰে মই নিজা মোৰ অবজাৰভেশ্যন আৰু মই এছেছ কৰো যে প্ৰত্যেক বছৰে যথেষ্ট সংখ্যক মেধাৱী ছাত্ৰ ছাত্ৰী ওলাইছে এইটো আমাৰ কাৰণে খুব আশাৰ বতৰা আনন্দৰ বতৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত